এজন ব্যৱসায় কৰা লোকে মোক সুধিছিল এটা প্ৰশ্ন, সেই প্ৰশ্নটি মই আপোনালোকক ক'ব লৈছোঁ। সেই প্ৰশ্নটো সেই ব্যৱসায়িকজনে মোক সুধিছিল, ভাইটি তুমি তোমাৰ চিন্তাৰ ধাৰণাই মোক কোৱাচোন, চাকৰি ভাল নে ব্যৱসায় ভাল? ক'ত স্বাধীন আছে? ক'ত মানুহে বেছি উপাৰ্জন কৰিব পাৰে? তুমি তোমাৰ চিন্তা ধাৰণাই কোৱাচোন বুলি মোক প্ৰশ্ন এটি কৰিছিল। আৰু তেতিয়া মই সেই প্ৰশ্নটি শুনাৰ লগে লগে মই অলপ চিন্তা কৰিলোঁ। ঘপককৈ তেনেকুৱা এটা প্ৰশ্ন কৰাৰ কাৰণে ময়ো অলপ চিন্তা কৰিলোঁ, মই কি ক'ম। তেতিয়া মই চিন্তা কৰি এটাই পালোঁ, চাওক মানুহক চাকৰিও লাগে, ব্যৱসায়ো লাগে। কাৰণ মই চাকৰি বেয়া বুলি নকওঁ, কিন্তু যদি এটা দিশ চাওঁ, চাকৰিত স্বাধীন নাই, আপুনি সময়ত যাবই লাগিব, সময়ত ঘৰলৈ আহিবই লাগিব। আপোনাৰ গা বেয়া, আপোনাৰ ঘৰত অসুবিধা, এইবিলাক চাকৰিত নচলিব। যদি আপুনি ব্যৱসায় কৰে তেন্তে আপুনি চাকৰিতকৈও বেছি দৰমহা ল'ব পাৰিব, বেছি টকা উপাৰ্জন কৰিব পাৰিব। চাকৰিটো আপুনি দৰমহাৰ কাৰণেই কৰিব, পইচাৰ কাৰণেই কৰিব। আপুনি ব্যৱসায় কৰিলেও পইচাৰ কাৰণেই কৰিব। য'ত বেছি পইচা ঘটিব পৰা সম্ভাৱনা থাকে তাতো মাথা মৰাটো আমাৰ কাৰণে ভাল। মই সেইটো তেনেকৈ মানে ক'লোঁ আৰু যে মই আপোনালোকক তথাপি যিহেতু এই ভিডিঅ'টিত মই আপোনালোকক কথা কৈ আছোঁ, সেই কথাটোৰ লগতে মই আৰু দুটামান কথা লগাই দিব বিচাৰোঁ যে চাকৰি বুলি আমি মৰি থাকিব নালাগে। ব্যৱসায় ক্ষেত্ৰতো আগবাঢ়ি যাব লাগে। আমাৰ ব্যৱসায় লাইনবিলাকো আমাৰ ল'ৰা ছোৱালীক দেখাব লাগে। কাৰণ অকল চাকৰি আশাত থাকিলে পিছলৈ দেখিব একোৱেই নহ'বগৈ। কি কৰিব? শেষত গৈ কিনে আকৌ সেই নতুনকৈ কিবা এটা কৰিবলৈ যাওঁতে দুটকা পুঁজি লাগিব, আৰু সেই পুঁজিটো ক'ৰ পৰা পাব? সেই পুঁজিটো গোটাব যাওঁতে আকৌ সেই নকৰিবলগীয়া হয়তো কাম কৰিব লগা হ'বগৈ পাৰে আপোনাৰ সন্তানটিয়ে। গতিকে পঢ়ি থকা অৱস্থাৰ পৰাই মই ভাবোঁ যে এইবিলাক শিকাব লাগে, এইবিলাক শিকাই যাব লাগে যে ব্যৱসায় কেনেকৈ কৰিব লাগে, এইবিলাক দেখাব লাগে। এইবিলাক লাজৰ কথা নহয়। কাৰণ মই কৈছোঁ এই ব্যৱসায়ত স্বাধীন আছে, আৰু ব্যৱসায় যদি কৰিবলৈ জানে চাকৰিৰ প্ৰয়োজন নাই। চাকৰিত কৰাতকৈও বাপেক হ'ব পাৰিব, মালিক হৈ কটাব পাৰিব, আৰু 10জনক উপাৰ্জনৰ ৰাস্তা দিব পাৰিব যদি ব্যৱসায় কৰে। যদি আপুনি চাকৰি কৰে হয়তো আপুনি আৰু 10জনক সংস্থাপন দিব নোৱাৰিবও পাৰে। কাৰণ আপুনি আপোনাৰ কামটোহে কৰিব, আপুনি বেলেগৰ একো কাম কৰিবগৈ নোৱাৰে। আপুনি এটা দৰমহাত ফচি যাব। যদি আপুনি 20,000 টকীয়া চাকৰি কৰিছে, 20,000 টকাত ফচি যাব। যদি আপুনি 30,000 টকাত দৰমহালৈ কাম কৰিছে, চাকৰি কৰিছে, আপুনি 30,000 টকাতে গোটেই লাইফটো ফচি যাব। কিন্তু ব্যৱসায় ক্ষেত্ৰত আপুনি আপোনাৰ ইনকমটো বঢ়াব পাৰে আৰু স্বাধীনমতে কৰিব পাৰে। আপোনাৰ যদি আজি গা বেয়া আছে, আপোনাৰ ন' টেনশ্যন। যদি আপোনাৰ কাইলৈ ক'ৰবাত যাবলৈ আছে, আপুনি যাবগৈ পাৰে, ন' টেনশ্যন। কিন্তু চাকৰিৰ ক্ষেত্ৰত সেইটো নহ'ব। ব্যৱসায়িক ক্ষেত্ৰত টাইম ফ্ৰীডম আছে, ফেমিলিকো আপুনি সময় দিব পাৰিব। আপুনি গাঁৱৰ ক্ষেত্ৰতো সময় দিব পাৰিব। 2-এজনক আপুনি ব্যৱসায়ত লৈ আনি কিনে আপুনি তেওঁলোকক ছাপোৰ্ট কৰিব পাৰিব। যদি আপুনি ব্যৱসায় কৰে, মই কৈছোঁৱে আপুনি 2-এজনক সংস্থাপন দিব পাৰিব। গতিকে মই এটাই কথা ক'ব বিচাৰোঁ, চাকৰি বেয়া বুলি নকওঁ, চাকৰি কৰক। কাৰণ চাকৰিও কৰিব লাগিব, তেতিয়াহে আমাৰ দেশখন চলিব লাগিব। আৰু বহুতে চাকৰি কৰিছে কাৰণে আজি দেশখন চলি আছে। কাৰণ এইখন পৃথিৱী বহু কাম আছে, বহুজনে বহু কাম কৰি আছে কাৰণে আজি এই পৃথিৱীখনৰ কামখিনি চলি আছে। আমি শান্তিয়ে এসাঁজ খাইছোঁ, আপোনাৰ ল'ৰাটোৱে শান্তিয়ে পঢ়িছে, বা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কাম চলি আছে। গতিকে মই চাকৰি বেয়া বুলি নকওঁ, কৰি দিছে কাৰণে আজি আমি এনেকৈ মানে চলিব পাৰিছোঁ। তো গতিকে সেইকাৰণে বেয়া বুলি নকওঁ। কিন্তু আপুনি যদি অধিক টকা ঘটিব বিচাৰে, যিহেতু আপুনি চাকৰি কৰিছে একমাত্ৰ টকাৰ কাৰণে, গতিকে ব্যৱসায় কৰিলেও আপুনি টকাৰ কাৰণেই কৰিব। কিন্তু যদি আপোনাৰ তেনেকুৱা ধৰণৰ ৰিস্ক ল'ব পৰা কেপাচিটি আছে, তেতিয়াহ'লে আপুনি ব্যৱসায় কৰিব পাৰে। যিহেতু আপুনি চাকৰিতকৈও বেছি টকা ব্যৱসায়ত ঘটিব পাৰে। এই কথাষাৰ মনত ৰাখিব। ধন্যবাদ।